এজনে ৰেগুলাৰ কয় মানে ফোন কৰিবি মৰ্ণিং ৱাক কৰিবলৈ যাম। এতিয়া আমি দুজন ওলাই আহিলোঁ, কিন্তু সেইজনক মানে ফোন কৰিলোঁ 3বাৰলৈকে, কিন্তু এতিয়ালৈকে ফোন উঠোৱা নাই। এতিয়া গৈ আছোঁ কিমান ডাউন হ'লে, ডাউন 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 মাত্ৰ ডাউন। গৈ থাকিম আৰু দেখাই থাকিম, চাই থাকিব আপোনালোকে হা। এতিয়া আমি দুজন আহি আছোঁ, ভাই দুইজন, এইফালে মহেন্দ্ৰ ডিলাৰ। যি হওক নহওক ৰাতিপুৱা কিন্তু কামিলা পূৰা ৰাতিপুৱাই ওলাই যায় নাই। আৰু এইফালে আমি ফাইনেলি আহি পাই গ'লোহি মেইন ৰোড। আমি ইয়াৰ পৰা যাম ডাইনা ছাইডত, মানে সোঁ ছাইডে। ইয়াৰ পৰা কিমান কিলোমিটাৰ বুলি কৈছিলে? হা 3 কিলোমিটাৰ। ইয়াৰ আমাৰ ৰুমৰ পৰা কিমান? ৰুমৰ পৰা 4.5 কিলোমিটাৰ হৈ যাব। এতিয়া লাহেকৈ পাই গ'লোহি আমাৰ তিনিআলি। আৰ্কে মিছন অকণমান আগত আছে আৰু এইফালে ছেক্ৰেটেৰী। এতিয়া আমি লাহেকৈ এইফালে গুচি যাম আৰু ব'লক তেতিয়া টনাটন খোজকাঢ়ি ঘাম পানীটো উলিয়াই লওঁ। আৰু ইয়াতে কিছুমান মানে এই ৰাতিপুৱা লাফৰা বাজি কিছুমান পোৱা যায়, পাই না? এতিয়া হৈ গ'ল আমাৰ তিনিআলি। ৰাতিপুৱাৰ মানে দৃশ্য এইবিলাক। কিমান ধুনীয়া লাগিছে আকাশখন, দিছে নাই? আজিতো বম টিকা ফটা ৰ'দ দিব। এইটো ছেক্ৰেটেৰী অফিচৰ ৱালটো। আৰ্টিং কিন্তু ধুনীয়া কৰিছে, কিমান ধুনীয়া আৰ্টিং কৰিছে নাই? সৌ ওপৰত অফিচ সন্মুখ মানে গেটটো আছে, মেইন গেটটো সৌ তাত। এতিয়া আমি গৈ আছোঁ সেইফালে। ইয়াৰ পৰাতো আমি বহুত দূৰ যাব লাগিব, বুজিছে নাই? ৰাতিপুৱা পৰিৱেশটো মানে ইটানগৰৰ। পেইণ্টিংটো কেনেকুৱা লাগিছে জনাব হা আপোনালোকে। মইতো খুবেই ভাল পাওঁ দেখিবলৈ, মানে এনেকুৱা এটা কলাটো আমাৰ হাতত নাই। যিজনে আঁকিছে মানে বহুত বহুত ধন্যবাদ দিছোঁ দেই আৰ্টটোক। এইফালে ৰাইজ গৈ আছে খোজকাঢ়ি। ইমান চিঞৰিব পাৰে ন। চিক্ৰিল এইটোৱে হ'ল ছেক্ৰেটেৰী অফিচৰ সন্মুখটো, মানে মেইন গেটটো। সেইটো ছেক্ৰেটেৰী অফিচ। আৰু এইফালে আমি গৈ আছোঁ। ক'ত যাম সকলোখিনি দেখাই থাকিম, চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, নাপাহৰিব। টাৰ্ণিং পাৰ হোৱাৰ পিছতে আপুনি এনেকুৱা মানে যিখিনি নেদেখিবলগীয়া দেখিবলৈ পাব, কিন্তু সেইখিনি ভিডিঅ' যিহেতুকে মই নবনাওঁ, আপোনালোকক নেদেখুৱাওঁ। বলক এতিয়া বৰ্তমান আমি আহি পাই গ'লোহি RG পাৰ্ক মেইন গেট। আৰু খুব ভিতৰত মানে ইমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ আছে ন, কিবা এটা ভাল লাগে মানে। গেটখন পাৰ হৈ চিধাই, এইটো ছেকেণ্ড গেট নি? ফাৰ্ষ্ট গেট ক'ত? সিফালে আছে মানে। তো বিশেষকৈ মানে মই নাজানোতো, মইতো আহি আছোঁ। চাওক RG পাৰ্ক মেইন গেট। আৰু গেটখন পাৰ হৈ আপুনি দেখিবলৈ পাব বকুল গছৰ ফুল, মানে বকুল ফুল। খুব ভাল লাগে গোন্ধটো, মজা মানে মজা আৰু বকুল ফুল। এইফালে ৰাইজ আহি আছে, গৈ আছে। আৰু এতিয়া আমি লাহে লাহে সোমাই আহি আছোঁ। মানে এই দাজু লেখীয়া মই ফিগাৰটো বনাব লাগিব ন। দাজু এতিয়া কিমান ধুনীয়া চিলিম ফিংগাৰ। আমাৰ হৈ গ'ল আৰু পেটডাল ওলোৱা, কাৰণ ডকচি খাওঁ, সেইটো কাৰণে খোজকাঢ়ি আছোঁ। মজা লাগে না এইটো টাইমত খোজকাঢ়ি। ইয়াত এতিয়া বৰ্তমান চৰাই চিৰিকটি জিং সেইবিলাকৰহে মাত শুনিব লাগিব। আৰু লগৰ ৰাইজ ধাম ধুম দৌৰি আছে নাই? পৰিৱেশ চাওক, মাত্ৰ সেউজীয়া। ব'লক লাহে লাহে সোমাই গৈ থাকোঁ সেউজীয়া পৰিৱেশটোৰ মাজলৈ। মানে কথা পাতি আহোঁতে মানে এনেকুৱা এটা ইমান দূৰ আহি সোমাই গ'লোঁ। কিমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ দিছে নাই? মাত্ৰ সেউজীয়া, মাত্ৰ সেউজীয়া। আৰু ইয়াতে মানে সম্পূৰ্ণ এক্সাৰচাইজ কৰা
মানে সা সঁজুলিবিলাক আছে। সেইফালে চাওক ৰাইজে খোজকাঢ়ি আছে আৰু তাতে এক্সাৰচাইজ কৰি থাকিব, কাৰণ যিহেতুকে আমি এক্সাৰচাইজ কৰিবলৈ সময় নাই আৰু জিমত যাবলৈ সময় নাই। আমি ইয়াতে ৰাতিপুৱা দৌৰি মানে যিটো মৰ ঘাম উলিয়াব লাগে সেই মৰ ঘামটো উলিয়াই কিবা এটা ভাল লাগে মানে। আৰু এইফালে চাওক ৰাইজবিলাক আহিয়ে আছে, আৰু এইফালে এটা জুলি, কিমান ধুনীয়া এটা জুলি চাওকচোন। এইফালে ককাইদেউ আহি গ'ল, আৰু এইফালে কিমান ওপৰত হোটেল, এই ইয়াত দেখা নাই ৰেণিকি জিলিকে। আৰু এতিয়া লাহে লাহে গৈ থাকিম আমাৰ গন্তব্য স্থানলৈ। আৰু খুব সুন্দৰ এটা পৰিৱেশ, মানে পৰিৱেশটো বিশেষকৈ মানে সেউজীয়া পৰিৱেশটোত লগত ৰাতিপুৱা খোজকাঢ়ি কিবা এটা ভাল লাগে মানে, বুজিছেনে? এইফালে চাওক কিমান ওপৰত ঘৰ, মানে ঘৰৰ ওপৰত ঘৰ, তাতে সোমাই মৰ বুলি কয় যে, কিন্তু আমি আৰু সেই আঁঠুৱাটোত তলত সোমাইহে মৰিব বিচাৰোঁ। ইয়াতে মানে পাহাৰৰ ওপৰত ডাঙৰ ডাঙৰ ঘৰ বনাই বিল্ডিং বনাই কিনে আছে, দেখিছা নাই? এতিয়া আমাৰ নিজৰ গন্তব্য স্থানত আমি পাইছোঁহি। আমি এক ৰাউণ্ড মাৰিব লাগিব। অ' ছাৰ, এইটো কিমান কিলোমিটাৰ আছে? এইটো মানে হেৰি কিমান মিটাৰ আছে এইটো যিটো আমি এতিয়া ৰাউণ্ড কৰিব লাগে যে? এইবিলাক চব দৌৰি আছে, আৰু এইটো আমি ইয়াতে আহি পিনি পাম, এক ৰাউণ্ড মাৰিম ইয়াতে। আৰু তাতে মানে গৈ কিনে এক্সাৰচাইজ কৰিব পাৰে, মানে যিখিনি জিমৰ মানে সঁজুলি চব মানে তাতে আছে সেইটো পাৰ্কত। আমি যাম তালৈ, ইয়াতে এক পাক প্ৰথমে মাৰি লওঁ। এতিয়া লাহে 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 গৈ থাকিম আৰু আপোনালোকো দেখাই থাকিম, চাই থাকিব হা। কিतना বড়া কুত্তা। আই জি পাৰ্কৰ মেইন ফিল্ডটো হ'ল এইটো, মানে এই তাতে মিটিং মাটাংবিলাক হয়, তাতে ৰাইজ বহিব পাৰে। ইয়াতে যেতিয়া অৰুণাচলৰ মানে জন্মদিন পাতে তেতিয়া মই একবাৰ আহিছিলোঁ। এতিয়া সম্পূৰ্ণ মানে ভিডিঅ' বনাব নোৱাৰিলোঁ। মই নোৱাৰা মূল কাৰণটো হ'ল মই প্ৰথম আহিছিলোঁ তেতিয়া একো বুজি পোৱা নাছিলোঁ। এতিয়া বৰ্তমান যিহেতুকে ইয়াতে আছোঁ, ইয়াৰ হাল চালবিলাক মানে চাই থাকোঁ যিহেতুকে, সেইটো হ'ল ষ্টেজটো। আৰু তাতে মানে ৰাইজ বহি পিনি চাব পাৰে বা মিটিং শুনিব পাৰে। লাহে লাহে আমি গৈ আছোঁ, বোলো সেইফালে একদম এক ৰাউণ্ড মাৰিব লাগিব। গৈ আমি সেই য'ত উঠিছিলোঁ ত'তে আমি গৈ নামিম। ঘৰৰ ওপৰত ঘৰ, মাত্ৰ ঘৰ এইফালে ওপৰলৈকে চাওক। এতিয়া আমি ফাইনেলি আহি পেলানি আমি যিডোখৰ জেগাৰ পৰা উঠিছিলোঁ সেইডোখৰ জেগাই আহি পালোহি। মানে আৰু এক ৰাউণ্ড আছে, টাইম আছে পোৱালে। এতিয়া গৈ আছোঁ জেগালৈ, আৰু এইফালে পাছফালেতো ৰাইজ আহিয়ে আছে। এইফালে পাছফালে মানুহবিলাক খোজকাঢ়ি আছে, দৌৰি আছে কিছু সংখ্যকে। আমিতো লাহে লাহে, কিমান ধুনীয়া লাগিছে ফুলপাহ, কি ফুল নাজানো দেই, জনাবচোন বাৰু। আৰু এইফালে দৌৰি আহিয়ে আছে, এজনক আমি লগ পাইছিলোঁ, যিজন দৌৰি আহি আছিলে, আমি সেই কোণাত পাইছিলোঁ। তাৰ পৰা একদম দৌৰি আহি পানি ইয়াত পালেহি। এতিয়া বৰ্তমান এখেতক যোৱাকালিও পাইছোঁ, আমি ইয়াতে লগ পাইছিলোঁ মানে, কিন্তু কথা বতৰাটো পাতিবলৈ সময় নাথাকে এইকণ সময়ত। তথাপিও কিবা এটা ভাল লাগে মানে, নিজৰ স্বাস্থ্যটোৰ কাৰণে সকলোৱে 1 ঘণ্টা টাইম দিয়ক আৰু সুস্থ থাকক। আমাৰ দেৱদত্ত অসম ককাইদেৱে সদায় কৈ গৈছে, নিজৰ স্বাস্থ্যটোৰ কাৰণে যদি নিজেই কষ্ট নকৰে তেতিয়াহ'লে মেডিকেল গৈ চুগাৰ বুলি ভাবি থাকি লাভ নাই। মানে ৰাতি হ'লে ডিঙি গুৰিলৈকে খাই ল'ব, আৰু ৰাতিপুৱা 9টা-10টা বজালৈ শুই থাকিলে ক'ত ভাল হ'ব। এনেই হেৰি কৰি থাকি লাভ নাই। সেইটো কাৰণে সদায় নিজৰ স্বাস্থ্যটোৰ কাৰণে নিজে অলপ চিন্তা কৰিব লাগে। সেইটো কাৰণে 1 ঘণ্টা টাইম দিয়ক। খুব সুন্দৰ এটা মানে, যিহেতুকে আমাৰ অসমত থকাসকলে অসমতে মানে দৌৰা মেলা মানে খোজকঢ়া ৰাতিপুৱা এটা নিজৰ কামখিনি কৰক, তেতিয়াহে কিবা এটা নহয় আপোনালোকৰ স্বাস্থ্যটোৰ কাৰণে, বেলেগৰ কাৰণে নহয় না, নিজৰ কাৰণে। চাওক এইফালে আগফালে দৌৰি গৈ আছে, এইফালে চাওক বাইদেউসকল, কিমান ধুনীয়া লাগে ইয়াত পৰিৱেশটোত। মানে এইটো পৰিৱেশত যেতিয়া নেকি ৰাতিপুৱা মৰ্ণিং ওলাই আহি পেনি দৌৰি নিজৰ ঘাম ব্ৰাছ কৰে ন, খুবেই কিবা এটা ভাল লাগে মানে। মইতো একদম ছাৰৰ লিখীয়া বনিবলৈ বিচাৰি আছোঁ না ছাৰ। ছাৰটো আজি কিমান বছৰ হ'ল আপোনাৰ ইয়াত দৌৰি থকা? হা, 3 দিন হৈছে। আগতে ছাৰ সদায় আহে। চাওক না কিমান ধুনীয়া এটা পৰিৱেশ। এতিয়া ফাইনেলি আহি পিনি আমি যিডোখৰ জেগাৰ পৰা মানে উঠিছিলোঁ সেই তাতে আহি পালোঁ। এইফালে চাওক, আমি ইয়াতে এইটো চুকতে উঠিছোঁ, আৰু এইটো চুকতে আহি পাই গ'লোঁ। একদম সেই তাৰ পৰা ঘূৰি আহি নিজৰ স্থানত। এতিয়া আমি লাহেকৈ ওলাই যাম। তাত সোমাব জানো? হা, নোসোমাই? ব'লক লাহে লাহে
আকৌ ৰুমলৈ ওলাই যাওঁ। কেনেকুৱা কিমান ধুনীয়া লাগিছে চাওক, পৰিৱেশটো চাওক, ইটানগৰৰ পৰিৱেশটো। এইটো হৈ গ'ল সম্পূৰ্ণ ইটানগৰৰ পৰিৱেশ, বুজিছেনে? সেইফালে ভণ্টিহঁত খোজকাঢ়ি আহি আছে, আমাৰ ইয়ালৈকে আহিব এতিয়া বৰ্তমান, সেই মেইন গেট এতিয়া আহিব। এতিয়া পৰিৱেশটো চাওক কিমান ধুনীয়া লাগিছে, দেখিছেনে? সন্মুখটো সেইখন গাড়ী মই চলাওঁ অডি, আৰু এইফালে এই এতিয়া দুজনী ভণ্টি গৈছে যে সেই মেইন গেটেদি লাহেকৈ সোমাই আহিব। পৰিৱেশটো দেখিছেনে কিমান মজা। এতিয়া ফাইনেলি আহি পেলানি পাই গ'লোহি আমি ৰুমত, মানে কি কিটচেনত মানে কি এতিয়া গৰম পানী খাম। এই নিক এতিয়া মানে এনেধৰণে ভাতবিলাক কাঁহি মানে উলিয়াই থৈ দিয়ে, লাহেকৈ আৰু এটা এটাকৈ উলিয়াই উলিয়াই খাব লাগিব আমি। তেনেকাই আৰু জীৱন বুলি ক'লে ইয়াত মজা জীৱন। এইফালে বনোৱা কোনোৱা চব এইবিলাকত ইয়াতে হয়, হয়নে? চব বনোৱা মেলা ইয়াতে হ'ব। কিয় লাহেকৈ ৰাখা গাহৰি হয়। এইটো দাদু হালধি পানী খায়, আমাৰ দাদাই এই হালধি পানী বনাই আছে। মইতো হালধি পানী নাখায়, মইতো গৰম পানী খায়। এইফালে গৰম পানী লৈ ল'লোঁ। দাদু